মঙ্গলবাৰে আপোনাৰ 4টা গৰু গোহালিৰ পৰা ৰাতি লৈ গ'ল। যাৰ গৰুকেইটা চুৰি হ'ল তাইৰ একমাত্ৰ সংবল আছিলে এই গৰুকেইজনী। এটা খিৰতি গাই আছিলে, মুঠ 4টা গৰু চুৰি কৰি লৈ গ'ল। খিৰতি গাই গাখীৰ বেছি বেছি তাইৰ একমাত্ৰ উপাৰ্জনৰ উৎসই হ'ল গাখীৰ। গতিকে এই চুৰি হৈ যোৱা গৰুকেইটা নিয়াৰ পিছত তাই একেবাৰে ভাগৰিও পৰিল, আৰু আমি এই অঞ্চলৰ সকলোৱে এই খবৰটো শুনি পেলাই সকলোৱে হতবাক হ'ল আৰু দুঃখ প্ৰকাশ কৰিছে। চোৰে এনেকুৱা কাণ্ডটো কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি আমি ভাবো। আৰু এই ক্ষেত্ৰত আমি আমাৰ ওচৰত আৰক্ষী চকীত আমি এটা জাননী দিছিলোঁ। জাননী দিয়াৰ পিছত আৰক্ষী আহি ইয়াত ইনভেষ্টিগেশ্যন কৰি সিহঁতে কিছু তদন্ত কৰিছে। তদন্ত কৰাৰ পাছতো এতিয়ালৈকে কোনো সংসূত্ৰ আমি পোৱা নাই, আৰু তেওঁলোকে তেনেকুৱা সংসূত্ৰ পাইছে বুলি আমাক জনোৱাও নাই। কিন্তু সিহঁতে কিছু আপোনাৰ তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে আমি কোনো খবৰ চবৰ পোৱা নাই। কিন্তু চোৰে এনেকুৱা কাণ্ড যদি অব্যাহত ৰাখে অনাগত দিনত, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কাৰণে অত্যন্ত ক্ষতি হ'ব। যাতে আপোনাৰ এই চোৰবিলাকক, এনেকে যে চুৰি কৰি আছে, চোৰবিলাকক যাতে আমি অনাগত দিনত আৰু ক'ৰবাত যদি চুৰি হয়, সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু এই গৰুকেইটা যে চুৰি হ'ল, যাতে আমাৰ এইটো চেনেলৰ যোগেদি আমি জনাই আছো, কোনো হতাশয় ব্যক্তিয়ে যদি এই 4টা গৰুৰ ৰংটো আপোনাৰ কজলা ৰঙৰ, 2টা আছে, এটা বগা হাড় গৰু আৰু এটা দামৰি, যদি কোনোবাই ব্যক্তিয়ে কোনোবা হাট বজাৰত বা কোনো অনুষ্ঠানত গম পায় ৰাস্তা ঘাটে, তেতিয়াহ'লে আমাৰ এইটো চেনেলৰ যোগেদি আপোনালোকে জনাব। আৰু মই ফোন নম্বৰটো এটা কৈ দি আছো, 600003444206। এইটো নম্বৰত আপোনালোকে জনাব বুলি আমি একান্ত আশাবাদী। গৰু যাৰ চুৰি হৈছে তাইৰ নাম হ'ল জেছমিনা বেগম, 1 নং বৰগুলি। আমার গরু 4টা ঘরের পৰা চুরি করে নিলে রাতে, কেইটা বজাত নাজানো, কেইটা বজাত নিলে। এতিয়া মানে আমি ৰাতিপুৱা উঠি পেলাই গৰু ওলাবলৈ গৈছো, পিছত শিকলটো কাটি পেলাই তলাটো লগোৱা শিকল কাটি পেলাই নিছে। পিছত মই মানুহ জনাই পেলাই মানুহ চব আহিছে। আহি পেলাই দেখিলে, চালে এই গৰুকেইটা তাইৰ সম্বল আছিল, মোৰ এই গৰুকেইটাই সম্বল। পিছত মানুহে আহি পেলাই কৈছে, এনেকুৱা মানুহৰ গৰু নিব নালাগিছিল, ইমান কষ্ট কৰি গৰুকেইটা ৰাখি আহি কথাই সিহঁতৰ চবেই বহুত দুখৰ কথা। গৰুকেইটা ইমান মানুহে দেখিছে, দিনে ৰাতিয়ে মই গৰুকেইটা ৰাখিছো ৰাস্তাত। দেখি পেলাই এটা মাইকী মানুহ পেলাই 4টা গৰু গাখীৰ দিয়ে ইমান কষ্ট কৰি পথাৰৰ পৰা গা কাটি পেলাই মই খোৱালো। গৰুকেইটা যদি কোনোবা যদি মোক অনুৰোধ কৰি কৈ আছো, গৰুকেইটা যদি কোনোবা অনুসন্ধান মোক জনাই দিব। মই ফোন নম্বৰ দিম, এইটো নম্বৰত জনাই দিব। মোৰ হাজবেণ্ড 4 মাস চিল্লাত গৈছে, 3 মাহ হৈ গৈছে। তো দুখৰ কথা, মোৰ হাজবেণ্ড দুখীয়া, মই দুখীয়া ঘৰৰ ছোৱালী, মোৰ মা দেউতা একো নাই। দুখালে মোৰ আমাৰ দেউতাৰ ঘৰত ইমান দুখীয়া যে হাজবেণ্ড, ককাকৰ দাদাহঁতে মোৰ ইয়াতেও ৰাখে। মোক গৰুকেইটা মই ৰাস্তা পথাৰৰ পৰা গা কাটি পেলাই খোৱালো। দানা চানা মই চাউল, ইমান দামৰ চাউল 30 টকাৰ পৰা, এইকেইটাতো গা খোৱালে একো পেট নভৰে, ডাঙৰ ফেট এইবিলাকৰ। মই গৰুকেইটাৰ কাৰণে গাঁৱে গাঁৱে ক'ত চাউলৰ কুৰা চাউল চব কিনি পেলাই মই গৰুক খুৱাইছো। মই নিজে কষ্ট কৰিছো। মই যে কিবা এটা বস্তু খাবলৈ মন গলে মই খোৱা নাই, কিবা এটা যদি মাছ বা মাংস দেখিছো, মই নিজে নিজৰ জীৱনটো খোৱা নাই। মই নিজে কষ্ট কৰি লাগিলে মই এবাৰ যদি ৰাতিপুৱা খালো, নাই চাউল থাকিল আজি নহয়, চাউলৰ লগত কিবা ভাত বনাই পেলাই খালে, কিবাটো চব্জি মাছৰ দৰকাৰ, মাংসৰ দৰকাৰ, মই খোৱা নাই। মই ইমান আত্মাটো চতাইছো নাই, মই বহুত দুখ কষ্ট কৰিছো এই গৰুকেইটাৰ কাৰণে। মই যে ইমান যে বেমাৰত আছো, মই বেমাৰ যে মোৰ গৰুকেইটা চালে যে মোৰ বেমাৰ চেমাৰ চব মোৰ গৰুকেইটা নিজৰ গৰুকেইটা ৰাখি দিছো। মোৰ কিবা শুবলৈ মন গৈছে, মই হোৱা নাই। গৰুকেইটা যে বান্ধি ৰাখিছো যে তাত কিবা পইচা পাইখানাটো লগে লগে চাফা কৰি দিছো। মোৰ যে গৰু যে ইমান বছৰ ধৰি ৰাখি আছো, বেমাৰ হোৱা নাই। বেমাৰ কি বস্তু গৰু কাৰণে চোৱা নাই।
এইটো জানে কিয় হোৱা মানে ইমান চাফ চিকুণ কৰি ৰাখিছো, গোৱালিটো বহুত যতনেৰে ৰাখিছো, বহুত চাফা চিকুণেৰে ৰাখিছো গৰুকেইটা। মোৰ বেপাৰী আহি পেলাই এবাৰ সুধি আছে গৰুকেইটা বেচিবা নোখোজো, নেবেচো, মোৰ গৰুকেইটাই মোৰ একো মানুহ কি কৰি খাম। 2 লাখ টকা কৈছে, মোক দিয়া নাই। কৈছে সিহঁতে গৰুকেইটা তুমি বিক্ৰী কৰি দিয়া, তুমি ৰাখিব নোৱাৰিবা, ইমান দানা চানা খুৱাব লাগে, তুমি দুখীয়া ঘৰৰ ছোৱালী। মোৰ হাজবেণ্ডে জমাতত গৈছে, মোৰ গৰুকেইটা কোনে দানা চানা দিয়ে, মোক মই নিজে যিমানে মোক কষ্ট হওক, মই গৰুকেইটা যদি ৰাখো মই এবাৰ পইচা পাম বিক্ৰী কৰিলে। মই এইটো কাৰণে বিক্ৰী কৰা নাই। মোৰ এবাৰ গাই গৰু 7 লিটাৰ গাখীৰ দিয়ে। এতিয়া মোৰ মা আছিল অলপ মানে আছিলো দুখত, কিন্তু মাক দুখৰ পিছত মই বহুত কষ্ট কৰি আছো। গৰুকেইটা যে প্ৰথমে মই গাখীৰ 8 লিটাৰ দিছি, 6 হ'ল, 6 পিছত মই দামৰ পৰা আনি মোক পইচা নাই। আজিকালি জানে মানুহৰ কিমান বেমাৰ। মই গলত দিয়ে, মই গৰুকেইটা 40 টকা লিটাৰ দিয়ে, মই গাঁৱত বিক্ৰী কৰি পেলাই 80 টকা লিটাৰ বেচি পেলাই মই এইটো খাই পেলাই উপাৰ্জন কৰি গৰু চিকিৎসা দানা চানা মই গৰু গাখীৰ বিক্ৰী কৰি পেলাই কেইটা আনিছো। মই পুলিচক জনাইছো, পুলিচ আহি পেলাই চালে, চোৱাৰ পিছত হ'ব পিছত মই কিবা অনুমোদন পালে জনাই দিয়ে। মোৰ যে গৰু কেইটা যে সম্বল আছে, মোৰ একো নাই। মোৰ হাজবেণ্ডৰ বেমাৰ, জমাতত গৈছে, মোৰ ছোৱালীজনী বেমাৰ, মোৰ কলা ৰঙৰ কাজলী ৰঙৰ গাইজনী, আৰু তোৰ বহনটো কলা ৰঙৰ কাজলী আছিল, আৰু বহনটো যে সাৰ গৰুটো আছিল আপোনাৰ বগা ৰঙৰ, 4জনী গৰু আছিল। মোৰ ৰাজ্য কোনো য'তেই যাক মোৰ চেনেলটো য'তেই যাক যদি মোৰ চেহেৰাটো যা, মই গৰু কেইটাই ৰাখি পেলাই চেহেৰাটো যে এনেকুৱা মোৰ বেয়া হৈ গৈছে, কিনাই গৈছে মোৰ বহুত গৰুৰ ওপৰত। এটা মাইকী মানুহ যে গৰু কেইটা যে ৰাখি পেলাই উপাৰ্জন কৰিছিলে, মই ৰাইজে এইটোৱে অনুৰোধ কৰি কৈ আছো, মোৰ ফোন নম্বৰৰ যোগেদি যদি কোনোবাই অনুমোদন পা এই ফোন নম্বৰত ফোন কৰি পেলাই যদি কিবা পাম মানুহ লাগি পেলাই অলপ জনাই দিব, আৰু লাগিব মানুহ লৈ পেলাই মই লাগিলে খৰচা দি দিম 10,000 টকা। যদি মোক গৰুকেইটা যদি বিচাৰি পেলাই মোক কোনোবাই যদি অনুমোদন জনাই দিয়ে, মই গৰুকেইটা তাত ৰাখি পেলাই কিন্তু আকৌ জোন মাৰি পেলাই কব মই 10,000 টকা লগালগি দি পেলাই মইতো গৰু আনাৰ আগতে টকাটো দি পেলাই পিছত গৰুকেইটা আনি যতে ৰাইজ বিলাকে পা গৰুকেইটা ফোন নম্বৰটো মোৰ এইটো 60000344 এইটো নম্বৰত জনাই পেলাই মোক জনাই দিব, থানাত জনাই দিব। আমাৰ থানাটো এলনি থানা।